জুৰিয়াৰ বজাৰত দোকানঘৰ নিৰ্মাণক লৈ কিছু অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অভিযোগ অনুসৰি এই ধৰণৰ দোকানঘৰ বনালে বজাৰৰ ব্যৱসায়ীসকলৰ বা স্থানীয় লোকসকলৰ যাতায়াতত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্থানীয় লোকসকলে কয় বজাৰত প্ৰয়োজনীয় ঘৰ নিৰ্মাণ হ'ব লাগিব, কিন্তু সেয়া যেন দোকান হিচাপে নহয়। এই প্ৰসংগত ৰাইজে প্ৰশাসনক আহ্বান জনাইছে যাতে এই নিৰ্মাণ কাৰ্যৰ বিষয়ে দৃষ্টি আকৰ্ষণ কৰা হওক। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ। আমাৰ এই জুৰিয়া বজাৰখন শৰীফা যেতিয়া মন্ত্ৰী আছিল তেতিয়া চৰকাৰী ঘৰ বনাইছিল। ধান বজাৰ, পাট বজাৰ, মুকলি মাৰ্কেট যেতিয়া থাকে, ৰাইজে জুৰিয়া অঞ্চলৰ কৃষক ৰাইজে ধান, মৰাপাট, সৰিয়হ, মাটিমাহ, মুচুৰমাহ ইত্যাদি বিক্ৰী কৰা এটা মুকলি মাৰ্কেট থাকে প্ৰতিখন বজাৰতে। আমাৰ জুৰিয়া বজাৰতো 2004-05 চনত নাবাৰ্ডৰ তৰফৰ পৰা মুকলি মাৰ্কেটৰ ঘৰ এটা বনাই দিছিল। ইয়াৰ চাৰিওফালে কিছু খালী জেগা আছিল, য'ত কৃষক ৰাইজে ধান, মৰাপাট আনি খোলা মাৰ্কেটত বিক্ৰী কৰিবৰ কাৰণে জেগা ৰাখিছিল। সেই খালী জেগাখিনি আজি দেখিছোঁ আমাৰ জুৰিয়া জিলা পৰিষদৰ প্ৰাক্তন সদস্যৰ নেতৃত্বত কিছুমান চৰকাৰী তৰফৰ পৰা 15 মিলিয়ন টকাৰে ঘৰ বনাই আছে। এই ঘৰখন বনালে আমাৰ ৰাইজৰ ধান, মৰাপাট বেচা খুব জেগাত জমিব। বজাৰত ধান আনি বিক্ৰী কৰিব নোৱাৰিব ৰাইজে। ইয়াত গাড়ী মটৰ ৰখাৰ কোনো জেগা নাথাকিব। গতিকে আমি আজি এই মিডিয়াৰ জৰিয়তে নগাঁও জিলাৰ উপায়ুক্ত আৰু জিলা পৰিষদৰ CO, জুৰিয়া ব্লকৰ BDO, আমাৰ মাননীয় নগাঁও জিলাৰ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে এই ঘৰখিনি ৰুম নবনাই খোলা মাৰ্কেট কৰি দিব লাগে। যিটো আগৰ ধান, মৰাপাট বিক্ৰী কৰে মানুহে বজাৰত ৰাখি যাতে বৰষুণে ৰ'দে নপৰে, তাৰ কাৰণে এইটো খোলা মাৰ্কেট ৰাখি এইখিনিত ঘৰ নবনাই ৰাইজক এটা সুবিধা কৰি দিব লাগে। জুৰিয়া বজাৰত, জুৰিয়া বজাৰটো এটা বৃহৎ অঞ্চলৰ বজাৰ। ইয়াত 10-20 হাজাৰ মান ধান বেচা কিনা হয় বজাৰ ছিজনত, আৰু মৰাপাটৰ ছিজনত মৰাপাট বিক্ৰী হয়, সৰিয়হ মাহৰ ছিজনত মাহ বিক্ৰী হয়। গতিকে এই বজাৰ এই ঘৰখিনি কৰিলে ৰাইজৰ খুব অসুবিধা হ'ব, আমাৰ বেপাৰীসকলৰো অসুবিধা হ'ব। সোধকচোন বেপাৰীসকলে কি কয়। ইয়াত গাড়ী মটৰ ঘূৰাব নোৱাৰিব, এতিয়া বজাৰখন বন্ধ হৈ যাব। গতিকে আমি মাননীয় মন্ত্ৰী মহোদয় আৰু নগাঁও জিলাৰ উপায়ুক্ত, নগাঁও জিলা পৰিষদৰ CO, জুৰিয়া ব্লকৰ BDOক অনুৰোধ জনাইছোঁ অনতিপলমে এই কামখিনি বন্ধ কৰিব লাগে।